মই হৈছোঁ এজন পুলিচ কনষ্টেবল আৰু মই এটা কথা ক'বলৈ গৈছোঁ যে মানুহৰ চাকৰিয়ে জীৱনটো সুখী কৰিব নোৱাৰে। সেইটো সঁচা কথা। চাকৰি এটা পালেই যে গোটেই জীৱনটো সুখত থাকিবি এনেকুৱা নহয়গৈ। মানুহৰ জীৱনত সুখত থাকিব হ'লে ফ্ৰীডম লাগে। ফ্ৰীডমৰ অৰ্থ হৈছে আজাদী, যে মই এইটো কাম কৰোঁ বুলি হ'লে কৰিব পৰা মানে নিজৰ ওপৰত ক্ষমতা লাগে। চাকৰি মানে হৈছে এটা লোন, ডাঙৰ লোন। এতিয়া মোৰ লগতো একেটাই প্ৰব্লেম হৈছে যে মই জোখতকৈ ডাঙৰ এটা লোন ল'লোগৈ, সেই লোনটোকে এতিয়া মাৰি আছোগৈ নে ধনীৰ দৰে খাবলৈ পাইছোগৈ। তহঁতি যিটো খাইছ মই সেইটোৱে খাইছোঁ, একো ডিফাৰেঞ্চ নাই। মই এটা ডাঙৰ লোন এটা মাৰিছোগৈ, তহঁতি আৰামত খাইছোগৈ। মোৰ ওপৰত টেনশ্যন এটা আছে, তোমালোকৰ এটা টেনশ্যনটো নাইগৈ। চাকৰি কৰিলে টেনশ্যন আহিব, সেইটো মনত ৰাখিব যে টেনশ্যন এটা আহিব। যিকোনো হ'লে বহুত ডাঙৰ টেনশ্যন এটা আহিবগৈ। চাকৰি নকৰিলে ইমান টেনশ্যন বুলি কোৱা বস্তু নাথাকে, নাই আৰু। কিন্তু যেতিয়া চাকৰিটো কৰিবি তেতিয়া টেনশ্যনটো আহি যাব। যি চাকৰি নকৰিলেও টেনশ্যন এটা আহি যাব লাহে লাহে। সেইকাৰণে চাকৰিৰ পিছত ইমান নদৌৰিব গাইছ।